হয়, গোলাঘাটৰ এখন গাঁৱত আজি আনন্দ উল্লাস আৰু কিহৰ আনন্দ উল্লাস আমি আপোনালোকক দেখুৱাম কাৰণ আমি সেই ঘৰৰ চোতালৰ পৰা আমি ভিতৰলৈ যাব লাগিব। যোৱাৰ আগত এবাৰ মই কেমেৰামেন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে এইখন হৈছে গোলাঘাট জিলাৰ ঐতিহাসিক কাবৰু খুমটাই গাঁও আৰু খুমটাই গাঁৱৰ নিবাসী লীলাৰাম হাজৰিকাৰ আজি জন্মোৎসৱ পতা হৈছে। 101 বছৰ সম্পূৰ্ণ হৈছে ইতিমধ্যে। 1924 চনত জন্ম লাভ কৰা লীলাৰাম হাজৰিকাই আজি 101টা বছৰ সম্পূৰ্ণ হ'ল আৰু তাৰ পাছত গাঁৱৰ সকলো ৰাইজ মিলি ইতিমধ্যে আজি আনন্দ উল্লাসৰ মাজেৰে তেখেতৰ জন্মদিন উদযাপন কৰিছে। আৰু ইয়াতকৈ হয়তো এটা ভাল কথা একো হ'ব নোৱাৰে, এজন মানুহ সুস্থ সবল আৰু সজীৱ হৈ জীয়াই থাকিবৰ কাৰণে তেখেতক যিমানখিনি প্ৰেৰণা অনুপ্ৰেৰণা যোগাব লাগে গাঁৱৰ ৰাইজে পৰিয়ালে সকলোখিনি তেখেতক ইতিমধ্যে জনাইছে। লীলাৰাম হাজৰিকাই 101টা বছৰ সম্পূৰ্ণ কৰি 102 বছৰত ভৰি দিছে আৰু তেখেত এটা সময়ত ইতিমধ্যে 1962 চনত ছ'চিয়েলিষ্ট পাৰ্টিৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ আহি সংসদীয় ৰাজনীতিলৈ আহি তেখেতে বিধায়কৰ আসন অলংকৃত কৰিছিল 5 বছৰ ধৰি আৰু সমান্তৰালভাৱে এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে তেখেতে ফুটবল খেলিছিল আৰু অন্যান্য সামাজিক সংগঠনৰ সৈতে জড়িত থকা এইজন লীলাৰাম হাজৰিকা আজি সম্পূৰ্ণৰূপে 101টা বছৰ সম্পূৰ্ণ কৰা সময়তো আমি দেখিছোঁ সম্পূৰ্ণ সুস্থ তেখেতৰ চশমাৰ কোনো প্ৰয়োজন নাই, তেখেতৰ কাণ খুব ধুনীয়া হৈ আছে, ধুনীয়াকৈ সকলোখিনি শুনে আৰু সুস্থ সবল খোজ কঢ়াৰ পৰা আৰম্ভ কৰি ক'তো তেখেতৰ অকণো খুঁত নাই 101 বছৰলৈকে। আৰু এই যিডাল লাখুটি মই কেমেৰামেন প্ৰশান্তক মই দেখুৱাবলৈ গৈছোঁ, তেখেতে যিডাল লাখুটি লৈ আছে লাখুটিৰ ওপৰৰ ভাগটো সেই সময়ত ব্ৰিটিছৰ শাসন আছিল আৰু ব্ৰিটিছে তেখেতক সেই লাখুটিডাল প্ৰদান কৰিছিল। তলৰকণ অৱশ্যে তেখেতৰ ভাগিল, কিন্তু লাখুটিৰ ওপৰৰ চোৱা বৰ্তমান এতিয়াও ভাল হৈ আছে, এটা চানেকি হৈ আছে যে ব্ৰিটিছে তেখেতক সেইটো যোগান ধৰিছিল। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ককা, আজি আপোনাৰ জন্মদিন 101টা বছৰ সম্পূৰ্ণ হৈছে, কি ক'ব? ইমান ধুনীয়া এটা দিন আজি আপুনি লাভ কৰিছে। মই কি ৰাইজক দেখা পাই মই ভাল পাইছোঁ, ৰাইজ সকলোৱে যোগদান দিছে, মোক উৎসৱত আহিছে, সকলোকে মই আনন্দ পাইছোঁ। আৰু যি মই যেনেকৈ 101 বছৰ বাকী সকলেও সেই হিচাপে জীয়াই থাকিবৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ। আৰুনো কিনো জনাম আৰু কিছুমান নীতি নিয়ম ৰাইজক কৰিব লাগিব, সেই নীতি নিয়মৰ কথা দুটামান মই কৈ শুনাম। নীতি নিয়ম 1962 চনত মই ভোট খেলিছিলোঁ দেৰগাঁও সমষ্টিত, ছ'চিয়েলিষ্ট পাৰ্টি হৈ, তেতিয়া সেই ভোটত মোক জয়লাভ কৰিছিলোঁ। তাৰ 5 বছৰ দিন ভোট কৰিলোঁ, তাৰপাছত মই আৰু 5 কোপত মই এৰি দিলোঁ। তাৰপাছত আমাৰ ৰাইজে মোক আৰু গাঁৱৰ সুবিধা হকে গাঁৱত আমাৰ 4খন গাঁৱৰ ভিজি পাতি মই ছেক্ৰেটাৰী আছিলোঁ, খুমটাই কচু কাবৰু। খুব ধুনীয়া ফুটবল খেলিছিলে নেকি? মই ফুটবল খেলি মই গুৱাহাটীলৈকে ফুটবল কটন কলেজৰ লগত 5 দিন বল খেলিছিলোঁ, 5 দিনৰ লগত সমান খেলা কৰি আহিছোঁ। আৰু আপুনি যে ইমান ধুনীয়াকৈ এটা পৰমায়ু লাভ কৰিছে, 101 বছৰ আপুনি ইমান সুস্থ হৈ আছে, কি কি খাইছিলে আপুনি? মই খোৱাটো খাদ্য মানে মোক সদায় ৰাতিপুৱা জলপান থাকে, ভীমকল থাকে, জাতিকল কল আৰু জলপান মোৰ ৰাতিপুৱা থাকেই। গাখীৰ নাখাওঁ, গুড়টো মই একদম জম আৰু। গাখীৰ থাকে নাই? থাকে, গাখীৰ নাথাকে, মই গাখীৰ নাখাওঁ। এই দিলোঁ। এতিয়া চশমা নালাগে নি আপোনাক? চশমা নালাগে, মোক চব দেখোঁ, চব ধুনীয়া হয়। দাঁতহে নাই, চব দাঁত বুলিবলৈ নাই। তাৰপৰা নীতি নিয়ম মানে কিছুমান মানিলে মানে সকলোৱে ধৰ্ম আদি গুণ অনাদি গুণ পিতৃ গুণ মাতৃ গুণ তেওঁলোকে এই নামটো সদায় কওঁ। এইফালে সূৰ্য ওলাব সময় কৃষ্ণ সূৰ্য বুলি নাম ধৰ্ম কৰিলে বিদিত এইটো গাম গাই তেওঁলোকৰ 3-4 বাৰ গাই সেয়া কওঁ সূৰ্য দিবলৈ। আপুনিহে দেখিছে, আপুনিহে ৰাতি দিছে, দিন দিছে, আপোনালোকে দেৱালী নাই, গতিকে সকলো ৰাইজৰ ওচৰ চুবুৰীয়া যি আছে পু বোৱাৰী যি জোৱাই নাতি সকলোকে ভালে কুশলে ৰাখিব। সন্তান কেইটা আপোনাৰ? মোৰ ল'ৰা ছোৱালী এজনী, ল'ৰা 4টা আছে। 5টা ঢুকালে। নাতি কিমান আছে? এই নাতি 6-7টামান আছে। নাতি মই 3 নাতি দেখিছোঁ আৰু নাতি হিচাপে, 3 নাতি। আজি গোটেই ৰাইজে মই দেখি মই ভাল লাগে, কণ্ঠটো পাইছোঁ। আনকালে মই ইমান পৰা বহি থাকিব নোৱাৰোঁ, আজি বহিব পাৰিছোঁ ৰাইজৰ আশীৰ্বাদৰ কাৰণে।
আমি অকণমান বিহুৰ মাজলৈ ইতিমধ্যে গৈছোঁ যিহেতু আজি লীলাৰাম হাজৰিকাৰ 101টা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তেখেতৰ জন্মদিনৰ আয়োজন কৰিছে আৰু সকলোৱে বিহু মাৰি এই খুমটাই কাবৰু খুমটাই গাঁৱত আনন্দ উল্লাস কৰিছে। আমি আপোনালোকক দেখুৱাইছোঁ কাবৰু গাঁৱৰ পৰা।